એટલે মেজৰিটি কমিটিৰ এজনী এমএলএ হিন্দু ভাই তাক দিব লাগে এনেই মই বাৰ বাৰ কৈ আছো কংগ্ৰেছ মুছলিম লীগ হৈ গ'ল আৰু এটা যদি মুছলিম দি দিয়ে এইবাৰ তো এইটো একদম চিল মাৰা হৈ যাব আৰু এই মই যে বাৰ বাৰ কৈ আছো আপোনালোকে ৰেফাৰেন্স উইথ ৰেফাৰেন্স বৰদুত বৈ কিয় ৰিজাইন কৰিছে আপোনাৰ ভূপেন বৰাই কিয় ৰিজাইন কৰিছে এইটোৱে কৈ বিয়াৰ কৰিছে যে কংগ্ৰেছ নমৰ এতিয়া কংগ্ৰেছ এম হৈ গ'ল মতলব মুছলিম লীগ হৈ গ'ল ৰকিবুল হুছেইন সাহেবে কংগ্ৰেছক মুছলিম বনাই দিছে মুছলিম লীগ বনাই দিছে এই দুইজনৰ কাৰণে মই কৈ আছো বাৰ বাৰ কংগ্ৰেছ এতিয়া সেই কংগ্ৰেছ থকা নাই কংগ্ৰেছৰ এটা ডেমক্ৰেটিক এক সেকুলাৰ ফেচ আছে এইটো শেষ হৈ গ'ল এতিয়া কংগ্ৰেছৰ আপোনাৰ যে নতুন অপজিশ্যন লিডাৰ অপজিশ্যন দিব কংগ্ৰেছে নিজৰ ভালৰ পৰা কোনো না কোনো এজন হিন্দু মানুহক দিব লাগে চাহে নতুন হোক পুৰাণ হোক এইটো কোনো কথা নাই জয়প্ৰকাশক দিব লাগে মোৰ ৰিকমেণ্ডেশ্যন থাকিব হিন্দু মানুহক দিয়ক কমচে কম কংগ্ৰেছৰ সেকুলাৰ ফেচটো তো বাঁচাওক